আপুনি হয়তো বহু ৰাজনৈতিক নেতা পালি নেতা দেখিছে যিয়ে নিজৰ দলৰ প্ৰাৰ্থী জয়ী হলে পাৰ্টি দিয়ে। নিৰ্বাচনত জয়ী হোৱাৰ পাছত সাধাৰণ এজন ভোটাৰে ৰাইজক ভোজ ভাত খোৱা কেতিয়াবা দেখিছেনে বা শুনিছেনে? আজিও এখন সমাজত কোনো স্বাৰ্থ নোহোৱাকৈ ভাল পোৱা বহু লোক আছে। তাৰ এজন তিতাবৰৰ শংকৰে। যোৰহাট লোকসভা সমষ্টিৰ পৰা গৌৰৱ গগৈ জয়ী হোৱাৰ পাছতে তিতাবৰত এজন শুভাকাংক্ষীয়ে পাতিলে ভোজমেল। গৌৰৱ গগৈক মনে প্ৰাণে ভাল পায় যোৰহাটৰ ৰাইজে আৰু সেইবাবে হিয়া উজাৰি ভোটদান কৰি জয়ী কৰিলে গৌৰৱ গগৈ। তিতাবৰ বোকাহোলা চাহ বাগিচাৰ এজন যুৱক নাম শংকৰ ৰায়। এই যুৱকজনে গৌৰৱ গগৈক ইমানেই ভাল পায় যে গৌৰৱ গগৈ জয়ী হোৱাৰ পাছত প্ৰায় 1200 লোকক উদৰ পুৰাই খোৱালে এসাঁজ। যি দলৰ কোনো সদস্য নহয় কংগ্ৰেছেও, কিন্তু মনে প্ৰাণে ভাল পায় গৌৰৱ গগৈ আৰু সেইবাবে নিজৰ গাঁঠিৰ ধন ভাঙি উদৰ পুৰা ৰাইজক তৃপ্তিৰে খোৱালে এসাঁজ। আচলতে গৌৰৱ গগৈয়ে নৱপ্ৰজন্মৰ অন্তৰত স্থান পাবলৈ সক্ষম হৈছে। এই ভোজে যেন তাকে প্ৰমাণ কৰিছে। মই গৌৰৱ গগৈ ভাল পাওঁ, মানে বহুত ভাল পাওঁ। আমাৰ ঘৰত মানে আগৰ দিনৰ পৰা গগৈ দাক মানে তাত দেউতাক ভাল পায়, তৰুণ গগৈ ডাঙৰীয়াক। এতিয়া ধৰ তাক ভাল পোৱাৰ কাৰণে আমাৰ যোৰহাট সমষ্টিত ভালকে জিকিছে, ভোটত যথেষ্ট ভোটত জিকাৰ কাৰণে মই মোৰ ফালৰ পৰা খানা এটা আয়োজন কৰিছো। পাইছো। গৌৰৱ গগৈ ভাল পাওঁ, গৌৰৱ গগৈ ভালকে বুলি কয় আৰু ভোটত চাব বুলি কৈছিলে, আমি চাই দিছো। হৈছে আজি যেহেতু এটা খানা আয়োজন কৰিছে, কি কি আইটেম ৰাখিছে আৰু ইয়াৰ পৰাই গৌৰৱ গগৈ কি ক'ব বিচাৰিব? কি ক'ম আৰু গৌৰৱ গগৈ ভাল হৈছে আৰু আগলৈ ভাল হ'ব লাগে। আৰু খানাটো এতিয়া হৈছে কুকুৰা মাংস হৈছে আৰু মাছ হৈছে, আকৌ দালি ভাত আৰু পনীৰ আকৌ বুট এনেকে কৰি ভাতটো দিয়া হৈছে। গৌৰৱ গগৈ গম পায় নাই আপুনি যে খানাটো আয়োজন কৰিছে? গম নাপায়। কি ক'ব গৌৰৱ গগৈ? এতিয়া কৈছো আৰু আগলৈ খানা দিবলৈ আমাক হাঁহক দিব লাগে আৰু ভাল হ'ব লাগে। হয়, ভাল পোৱা কথা, ভাল লগা দিন আজি। আমাৰ গৌৰৱ গগৈ আমাৰ যোৰহাট লোকসভা সমষ্টিৰ এজন যোগ্য প্ৰাৰ্থী হিচাপে, এজন ভাল যুৱক হিচাপে আমি পাইছো। গতিকে তেওঁক যোৰহাট সমষ্টিবাসী ৰাইজে ভোট দিয়াৰ কাৰণে আমাৰ বোকাহোলা শংকৰ ৰাও নামৰ এজন যুৱক, তেওঁ নিজ পুঁজিৰে গৌৰৱ গগৈ জয়ী হোৱাৰ কাৰণে তেওঁ খানা আয়োজন কৰিছে প্ৰায় 1200-1000 লোকৰ কাৰণে। গতিকে সেই খানা আয়োজন কৰাৰ কাৰণে ৰাইজে খুব ভাল পাইছে আৰু লগতে মুৰ্গী মাংস যোগাৰ কৰিছে, মাছৰ যোগান কৰিছে, নিৰামিষ খোৱাসকলৰ পনীৰ আয়োজন কৰিছে। গতিকে খুব ভাল লাগিছে আজি শংকৰ ৰাও কৰাৰ কাৰণে। তেওঁক আজি খুব ধন্যবাদ দিছোঁ। আৰু আজি বোকাহোলা চাহ বাগিচা শংকৰ ৰাও এজন মোৰ বন্ধু হয়। তেখেতে মানে আমাৰ যোৰহাট সাংসদ মানে গৌৰৱ গগৈ জিকাৰ কাৰণে মানে ভোজৰ আয়োজন কৰিছে, খানা এটা দিছে, সকলো ৰাইজকে দিছে। ইয়াত ৰাইজ মানে 1000-1200 আহিব আৰু ইয়াত মানে মাছ মাংস পনীৰ নিৰামিষ এনেকৈ খানা এটা দিছে। তাৰ লগত আমি লাগি মেলি দিছোঁ। কিন্তু আমি এইটোৱে ভাল লাগিছে যে এজন ল'ৰা উঠি অহা নতুন প্ৰজন্মই ইমান ভাল পদক্ষেপ লৈছে, তাৰ কাৰণে আমি তাইক ধন্যবাদ জনাইছোঁ যে বোকাহোলাৰ চাহ বাগিচাৰ এজন ল'ৰা। আজিৰ যুগতো তেনেকৈ কোনো নিজৰ পুঁজি ধনে কেতিয়াও খৰচ কৰি পিনি এনেকৈ ৰাইজক নোখোৱায়, কিন্তু তেখেতে যে খুৱাইছে সেইকাৰণে বহুত ভাল লাগিছে। আৰু এটা কাৰণে ভাল লাগিছে, এজন আমি যোৰহাটবাসীৰ কাৰণে ভাল সাংসদ গৌৰৱ গগৈ এজন ভাল সাংসদ, সেইটো কাৰণে আমাৰ বহুত ভাল লাগিছে। তাৰ আনন্দ তাৰ ফূৰ্তিতে আমি এই খানাটো আয়োজন কৰিছোঁ আৰু তাৰ লগত ময়ো সহায় কৰি দিছোঁ লগতে লগৰ কাৰণে। এয়াই আৰু।